মানুহৰ স্কুটি গাড়ী আছে যদিও চাইকেল চলোৱাৰ যি আকাংক্ষা সেইটো কমি অহা নাই। ইয়াৰ মূল কাৰণ হৈছে মানুহৰ যি শৰীৰ। ডক্তৰৰ মতে চাইকেল চলালে মানুহৰ শাৰীৰিক শৰীৰ সুস্থ হৈ থকাৰ লগতে মানুহৰ মগজুটো ফ্ৰেছ হৈ থাকে। সেইকাৰণেই সলমান খানকে ধৰি বিভিন্ন ধৰণৰ ষ্টাৰেও যি চাইকেল চলোৱাৰ আকাংক্ষা সেইটো বৰ্তমান আছে। বন্ধুসকল, আপোনালোকে জানেনে যিখন চাইকেল চলালে আমাৰ শৰীৰটো সুস্থ থাকে সেই চাইকেলখন প্ৰথমতে কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? বন্ধুসকল, শৰীৰটো সুস্থ থকা এই চাইকেলখনৰ যদি আৰম্ভণিৰ কথা আপোনালোকে জানিব বিচাৰে তেতিয়া ভিডিঅ'টোৰ লগত চাই থাকক। আমি প্ৰথমতে এইটো জানি ল'ব লাগিব যে চাইকেল আৱিষ্কাৰত কেৱল এজন ব্যক্তি বা বৈজ্ঞানিকৰ হাত নাই। ইয়াত সময়ৰ পৰিৱৰ্তে বিভিন্ন বৈজ্ঞানিকৰ নিজৰ থিয়ৰী আৰু কনচেপ্টৰ ফলস্বৰূপে বৰ্তমান যি আধুনিক চাইকেল সেইটো আমি পালোঁ। ইতিহাস যদি মেলি চোৱা হয় তেনেহ'লে চাইকেলৰ প্ৰথম যি ডিজাইন সেইটো লিনাৰ্ডো দা ভিঞ্চিৰ ছবিত পোৱা গৈছিল। এই ছবি তেওঁ 1492 চনত অংকন কৰিছিল। লিওনাৰ্ডো ছবি পোৱাৰ প্ৰায় 150 বছৰ পিছত ফ্ৰান্সত এনেকুৱা এখন বাহন তৈয়াৰ কৰা হৈছে যিখন যিকোনো ধৰণৰ জন্তুৰ দ্বাৰা টানিব পৰা হৈছে। এই চাৰিচকীয়া বাহনখনৰ আধাৰতে পিছলৈ চাইকেল, স্কুটাৰ, গাড়ী আৰু ভাপ ইঞ্জিনৰ দৰে যান-বাহনৰ আৱিষ্কাৰ হৈছিল। চাইকেলৰ যদি ইতিহাসৰ কথা ক'বলৈ যোৱা হয়, ইয়াৰ ইতিহাস 19 শতিকাৰ আগৰে পৰা আৰম্ভ হৈছিল যেতিয়া ঘোঁৰাগাড়ীৰ দ্বাৰা মানুহে যিকোনো ঠাইলৈ অহা-যোৱা কৰিছিল। সেই সময়ত ঘোঁৰাগাড়ী আছিল একমাত্ৰ যাতায়াত ব্যৱস্থা আৰু এইটো সকলো মানুহে ব্যৱহাৰ কৰিব পৰা নাছিল। সেইবাবে বহু দূৰ মানুহে খোজকাঢ়ি অহা-যোৱা কৰিছিল। এনেধৰণৰ মানুহৰ প্ৰয়োজন হোৱা বুলি ভাবি জাৰ্মান ইনভেণ্টৰ কাৰ্ল ভন ডেইচনে চাৰিচকীয়া বাহনখনক দুইচকীয়া বাহনলৈ পৰিৱৰ্তন কৰিছিল। এই বাহনখনক চাইকেলৰ প্ৰথম পদক্ষেপ বুলি ক'ব পাৰি। আপোনালোকক কৈ থওঁ যে কাৰ্বনে যিখন চাইকেল আৱিষ্কাৰ কৰিছিল সেইখন চাইকেল কাঠৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। লগতে ইয়াৰ কোনো ধৰণৰ পেডেল নাছিল আৰু ইয়াৰ ওজন প্ৰায় 30 কেজিৰ ওচৰা-উচৰি আছিল। চাইকেলখনৰ পেডেল নথকাৰ বাবে ইয়াক ভৰিৰে ঠেলি চলাবলগীয়া হৈছিল আৰু সেইবাবে ই খুব বেছি গ'লে প্ৰতি ঘণ্টাত 7 কিলোমিটাৰ প্ৰায় ওচৰা-উচৰি গৈছিল। ৱেলনে ইয়াক লভ মেচিন বুলি কৈছিল যদিও কাৰ্বনে ইয়াক ৰানিং মেচিন বুলি অভিহিত কৰিছিল, কিন্তু জনসাধাৰণৰ মাজত ডাণ্ডী হাৰ্ছ নামেৰে প্ৰচলিত হৈছিল যাৰ অৰ্থ আছিল কাঠৰ ঘোঁৰা। যদিও কাৰ্বনে চাইকেল আৱিষ্কাৰ কৰিছিল তথাপি ইয়াক চলোৱাটো মানুহৰ বাবে কষ্টকৰ হৈছিল। ইয়াৰ কাৰণটো হ'ল মই আপোনালোকক আগতে কৈছোঁ যে ইয়াক চলাবলৈ ইয়াত বহি পেলাই মাটিত ভৰি দি পিছলৈ ঠেলিব লগা হৈছিল। লগতে ইয়াৰ দাম বহুত বেছি আছিল বাবে সেইসকলৰ ধনী ব্যক্তিসকলে এইখনক কিনিব পৰা হৈছিল। বছৰ 1870 চনত কাঠৰ চাইকেলখন লোহাৰ চাইকেললৈ পৰিৱৰ্তন হৈছিল। লগতে এই চাইকেলৰ আগৰ চকাটো পিছৰ চকাটোৰ তুলনাত ডাঙৰ আছিল। দৰাচলতে সেই সময়ত ভবা হৈছিল যে এই চাইকেলখনৰ আগৰ চকাটো যিমানেই ডাঙৰ হ'ব সিমানেই ইয়াৰ স্পীড বেছি হ'ব। ইয়াৰ আগ চকাটো ডাঙৰ হোৱাৰ বাবে ইয়াক চলোৱাটো সুৰক্ষিত নাছিল আৰু দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হৈছিল। সেইবাবে অতি সোনকালে মানুহৰ ওচৰত ইয়াৰ নাম ডেঞ্জাৰ টয় হিচাপে প্ৰচলিত হৈ পৰিছিল। লগতে মানুহে অনুভৱ কৰিলে যে এনেকুৱা এখন চাইকেলৰ প্ৰয়োজন যিখন চাইকেল স্পীডটো বেছি হোৱাৰ লগতে মানুহৰো সুৰক্ষিতভাৱে চলাব পাৰে। দোস্তো, সেইটো সময় আছিল মানুহৰ মাজলৈ পেডেললগীয়া চাইকেল আৱিৰ্ভাৱ হৈছিল। পেডেললগীয়া চাইকেল আৱিষ্কাৰ কৰিছিল স্কটলেণ্ডৰ পেট্ৰিক মেকমিলানে। কিছুমান ইতিহাসবিদসকলৰ মতে 1839 চনত মেকমিলানে মানুহে চাইকেল চলোৱা দেখিছিল আৰু তেতিয়া তেওঁ লক্ষ্য কৰিছিল যে তেওঁলোকে ভৰিৰে ঠেলি চাইকেল চলাইছিল, যাৰ বাবে তেওঁলোকে যিকোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল আৰু মানুহৰ সোনকালে ভাগৰ লাগিবলৈ ধৰিছিল আৰু লগতে চাইকেল চলোৱাৰ যি ইণ্টাৰেষ্ট সেইটো কমি আহিছিল। চাইকেল চলাওঁতে মানুহৰ ভাগৰ নালাগিবলৈ আৰু ইয়াৰ প্ৰতি ইণ্টাৰেষ্ট কমি নাহিবলৈ মেকমিলানে এনেকুৱা এটা ডিজাইন দিব বিচাৰিছিল যাৰ বাবে চাইকেলখন চলোৱাটো অতি সহজ হৈ পৰে। মেকমিলানে লোহাৰৰ সামগ্ৰী তৈয়াৰ কৰিছিল, সেইবাবে তেওঁৰ ইয়াৰ প্ৰতি ইণ্টাৰেষ্ট বাঢ়ি গৈছিল আৰু প্ৰায় 1878 চনৰ প্ৰায় ওচৰা-ওচৰিতে তেওঁ পেডেল বনাই সম্পূৰ্ণ কৰিছিল। বন্ধুসকল, এই পেডেলৰ অবিহনে বৰ্তমান যি আধুনিক চাইকেল সেয়া আধৰুৱা। পেডেল লগোৱাৰ পিছত চাইকেল সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ পৰিছিল। ইয়াৰ পিছত ভৰিৰে ঠেলি চাইকেল চলাব লগা হোৱা নাছিল আৰু এনেকুৱা ধৰণৰ চাইকেল প্ৰয়োজন আছিল যাৰ আগ চকাটো ডাঙৰ। ইয়াৰ স্পীড আগতকৈ বেছি হৈছিল, লগতে চলোৱা আৰামদায়ক হোৱাৰ লগে লগে সুৰক্ষিতও প্ৰদান কৰিছিল। কিন্তু মেকমিলানক লৈ কোৱা হৈছে যে মেকমিলানতকৈ বহু আগতেই 1873 চনত ফ্ৰান্সৰ পিয়েৰ লেনমেনে পেডেলৰ আৱিষ্কাৰ কৰিছিল। বন্ধুসকল, এতিয়া সত্যটো কি সেইটো আমি নাজানো, কিন্তু ইয়াক লৈ বিবাদ হৈ থাকে। তথাপিও ফ্ৰান্সতে 1860 চনত
দুই চকা থকা ইয়াক বাইচাইকেল অৰ্থাৎ চাইকেলৰ নাম দিয়া হৈছিল। পেডেল আৱিষ্কাৰ হোৱাৰ পিছত চাইকেলে এক নতুন ৰূপ ধাৰণ কৰিছিল যদিও ই ভালদৰে চলিবৰ বাবে চেইন আৱিষ্কাৰ হোৱা নাছিল। চেইনৰ আৱিষ্কাৰ 1880 চনৰ ওচৰা-ওচৰিত হৈছিল। চেইনৰ আৱিষ্কাৰ ইংলেণ্ডত বসবাস কৰা হেন্স ৰোলাণ্ডে কৰিছিল। চাইকেলৰ মহত্ব 1885 চনত আহিছিল যেতিয়া ইংলিছৰ ইনভেণ্টৰ জনছ ৰিমছ ষ্টাৰ্লিঙে সুৰক্ষিত বাইচাইকেল প্ৰস্তুত কৰিছিল। চাইকেলৰ পেডেল ইয়াৰ পিছচকাৰ লগত সংযুক্ত হৈছিল আৰু ইয়াৰ হেণ্ডেল প্ৰয়োজন সাপেক্ষে ঘূৰাব পৰা গৈছিল আৰু ইয়াৰ নাম তেতিয়া দিয়া হৈছিল ৰভাৰ আৰু ইয়াৰ প্ৰয়োজন সাপেক্ষে মানুহৰ মাজত প্ৰচলিত হৈ পৰিছিল আৰু ইণ্টাৰেষ্ট বাঢ়ি গৈছিল। মানুহৰ ইণ্টাৰেষ্ট দেখি বহুতো চাইকেল মেনুফেক্সাৰিং কোম্পানী ইউৰোপলৈ আহিছিল আৰু ইয়াত হাত দি টকা ইনকাম কৰিবলৈ বিচাৰিছিল। বন্ধুসকল, 1890 চনৰ পৰা 2000 চনৰ এই সময়ছোৱাক গোল্ডেন আই অফ বাইচাইকেল সময় বুলি কোৱা হয়, কিয়নো এই সময়ত চাইকেলৰ নতুন ৰূপ দিয়া হৈছিল যেনে চাইকেলৰ দুটা চকা সমান কৰা, চেইন লগোৱা আদি। সময়ৰ লগে লগে চাইকেলৰ লোকপ্ৰিয়তা যেনেকৈ মিলি সেইদৰে ইয়াৰ বিকাশ ক্ষিপ্ৰভাৱে হৈ গ'ল। 31 মে 1878 1200 মিটাৰ দূৰত্বত চাইকেলৰ ৰেচ আৰম্ভ হৈছিল। এই ৰেচ পেজ ডে চেণ্ট ক্লাডমে আয়োজন কৰিছিল আৰু ইয়াৰ বিজয়ী আছিল জেমছ মৰি। ভাৰতত কেতিয়া চাইকেলৰ আৰম্ভ হৈছিল? ভাৰতত চাইকেলৰ কেতিয়া আৰম্ভ হৈছিল তাৰ সঠিক দিন আৰু তাৰিখ ক'ব পৰা নাযায়। কিন্তু এইটো ক'ব পাৰি যে ভাৰতত চাইকেল ইংৰাজসকলে ব্যৱহাৰৰ কাৰণে আনিছিল। সেই সময়ত ভাৰতবৰ্ষলৈ অন্য দেশৰ পৰা চাইকেল অনা হৈছিল। দেখা যায় যে ভাৰতবৰ্ষত চাইকেল 1942 চনত সঠিকভাৱে প্ৰচলিত হৈছিল যেতিয়া মুম্বাইত হিন্দ চাইকেল কোম্পানী প্ৰতিষ্ঠা হৈছিল।